কিমান বছৰৰ পৰা মাছৰুমৰ লগত জড়িত আপুনি? 17 বছৰ ধৰি মাছৰুমৰ লগত জড়িত আছিলো যে গোটেই বছৰ কেনেকৈ উইদাউট ইণ্টাৰমিশ্যন মাছৰুম খেতি কৰিব পৰা যায়। হয়, সেই কথাটো মই প্ৰতিপন্ন কৰিবৰ কাৰণে বহুত বাৰ ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ পেলানি হাওৰা, হুবলি, ফাৰাক্কা এইবিলাক নৰ্থ বেংগলৰ বিভিন্ন স্থান আপোনাৰ হিমাচল প্ৰদেশ এইবিলাক গৈ পেলানি বহুতখিনি নলেজ আনিছিলোঁ। হয়, আৰু তেতিয়া আপোনাৰ গোটেই বছৰ মাছৰুম কৰিব পৰা যিটো চিষ্টেম সেইটো আয়ত্ব কৰিলোঁ। এইফালে বাইদেউহঁতে কপা দি আছে। হয়, এইখিনি কপা হেৰি কৰি আছে। এইফালে চাওক আপুনি 4টা ঘৰ আছে, 1 2 3 4। দাদা এইটো কিমান ফুটৰ ঘৰ? এইবিলাক 110 120 তেনেকৈ আছে আপোনাৰ। বছৰেকত মই যিমানখিনি কাম কৰোঁ আপোনাৰ এইখিনি কাম কৰি মাহেকত মই আপোনাৰ ধৰক 70-80 হাজাৰ টকা ইনকম কৰাত মোৰ অসুবিধা নহয়। আগৰ দিনত মাটিশালবিলাকত আমাৰ শিপিনীসকলে এদিনত বৈছিলে এখন গামোচা। আচ্ছা। আৰু এইখন শালত আপোনাৰ এদিনত যদি খুব আমি জোৰ কৰোঁ একেলেঠাৰিকৈ যদি লাগি পওঁ তেতিয়াহ'লে এদিনতে 4-5খন গামোচা ইয়াত বব পাৰে। সেইটোৱে ইয়াৰ পাৰ্থক্য। আগৰ দিনত মানুহে কি কৰিছিলে মাত্ৰ 25খন বা 20খন গামোচা চোতালত বা পদূলিত বাতি কৰিব পাৰিছিলে। কিন্তু এই ড্ৰামিং পদ্ধতি হোৱাৰ পৰা আমি 330খন গামোচা একেদিনে আমি বাতি কৰিবলৈ সক্ষম হ'লো। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান মই উপস্থিত আছোঁ আমাৰ সৰু পথাৰ টেঙাবাৰীত। এজন দাদাৰ ওচৰত আহিছোঁ। তেখেতে মাছৰুমৰ খেতি কৰি আছে। 17 বছৰ হ'ল মাছৰুমৰ খেতি কৰি আছে আৰু প্ৰায় তেখেতে 20,000 কেপাচিটি মাছৰুম তেখেতৰ ফাৰ্ম আছে। সকলো কথা পাতিম, কেনেধৰণে মাছৰুমৰ খেতিখিনি কৰিছে বা ইয়াৰ বজাৰ কেনেকুৱা, সকলো কথা পাতিম। দাদাক চিনাকি কৰাই দিম। প্ৰথম অৱস্থা দাদাই চাওক মাছৰুমৰ কাৰণে আচলতে এইফালে খেৰ দমাই থৈছে। দেখিছে প্ৰায় 150 গাড়ী খেৰ ইয়াতে দমাই ৰাখিছে আৰু এইখিনি পেকেটিং কৰি আছে। দাদা বৰ্তমান নিজে কামত ব্যস্ত হৈ আছে, খেৰটো কাটি আছে। দাদা অকণমান আপোনাৰ পৰিচয়টো দিয়ক। অমৰপ্ৰাণ চাংমাই, হয়, আমাৰ ঘৰ সৰুপথাৰ টেঙাবাৰী। হয়, কিমান বছৰৰ পৰা মাছৰুমৰ লগত জড়িত আপুনি? 17 বছৰ ধৰি মাছৰুমৰ লগত জড়িত হৈ আছে। হয়, আৰু বৰ্তমান এতিয়া আপোনাৰ কিমান কেপাচিটিৰ ফাৰ্ম আছে মাছৰুমৰ? আপোনাৰ 20,000 কেপাচিটি আছে। হয়, বৰ্তমান কিন্তু এই গৰম দিনত অকণমান আমি কম কৰি আছোঁ। হয়, গৰম দিনত এতিয়া আপোনাৰ 15,000 কৰিবলৈ ৰেডি হৈছোঁ। হয়, এই 15,000 কাৰণে আপোনাৰ খেৰ কাটি আছোঁ। আচ্ছা, খেৰ কটা কাম চলি আছে আৰু। হয়, মানে মাছৰুমৰ এটা প্ৰথম ষ্টেপটো এইটোৱে। প্ৰথম ষ্টেপটো এইটো আপোনাৰ প্ৰথমতে খেৰটো আমাক লাগিব। হয়, খেৰবোৰ এনেকৈ কটাৰ পিছত আপোনাৰ এনেকৈ বেগ টু বেগ কৰিব লাগিব আলু বস্তাত। মানে ইয়াত পেকেটিং হৈ আছে, তাৰ পাছৰ প্ৰচেছিং আমি ফাৰ্মত গৈ পেলাই দেখুৱাই আছোঁ। মই বিশেষকৈ মাছৰুম আৰু হেণ্ডলুমৰ লগত জড়িত। হয়, কিন্তু মাছৰুমটো মোৰ বেষ্ট বিজনেছ আছিলে। যোৱা 17 বছৰ ধৰি 2008 চনৰ পৰাই মই মাছৰুম খেতি মই কৰি আছোঁ। হয়, এই টেকন'লজি প্ৰথম বেছিভাগ মই নলেজটো ৱেষ্ট বেংগলৰ পৰা পাইছিলোঁ। আচ্ছা, সেই সময়ত আমাৰ ইয়াত মাছৰুম খেতি খুব কমেই হয়। হয়, আৰু যদিও হয় বছৰেকত এটা ছিজন হয়, আনটো ছিজন নহয়। সেইকাৰণে মই চিন্তা কৰিছিলোঁ যে গোটেই বছৰ কেনেকৈ উইদাউট ইণ্টাৰমিশ্যন মাছৰুম খেতি কৰিব পৰা যায়। হয়, সেই কথাটো মই প্ৰতিপন্ন কৰিবৰ কাৰণে বহুত বাৰ ভাৰতৰ বিভিন্ন ঠাইলৈ গৈ পেলানি হাওৰা, হুবলি, ফাৰাক্কা এইবিলাক নৰ্থ বেংগলৰ বিভিন্ন স্থান আপোনাৰ হিমাচল প্ৰদেশ এইবিলাক গৈ পেলানি বহুতখিনি নলেজ আনিছিলোঁ। হয়, আৰু তেতিয়া আপোনাৰ গোটেই বছৰ মাছৰুম কৰিব পৰা যিটো চিষ্টেম সেইটো আয়ত্ব কৰিলোঁ। আৰু এতিয়া ছাকচেছফুলি মই কৰি আছোঁ তেতিয়াৰ পৰা এতিয়ালৈকে। প্ৰথমে মোৰ কেপাচিটি ইমান নাছিল। প্ৰথমে আমি 1000-1500 এনেকুৱা টোপোলা কৰিছিলোঁ। কিন্তু তাৰপিছত লাহে লাহে এতিয়া আপোনাৰ 25,000লৈকে কৰিব পাৰোঁ কেপাচিটি ঠাণ্ডা দিনত, উইণ্টাৰ ছিজন। আৰু 2 টাইমছ এ ইয়েৰ, বছৰেকত মাত্ৰ দুবাৰেই ইমান কৰিব পৰা হয়। যিকোনো মাছৰুম ফাৰ্মাৰে আচলতে এখন ফাৰ্মত দুবাৰেই খেতি কৰিব পাৰে। দুটা কৰিলে মানে গোটেই বছৰটো হৈ যায়। আমি গৰমত অলপ কমকৈ ভৰাওঁ। এতিয়া বৰ্তমান 15,000 ভৰাবৰ কাৰণে প্ৰিপেৰেশ্যন চলি আছে। এয়া বৰ্তমান ধৰক 5,000 মান হৈছে। ইতিমধ্যে আপোনালোকে তাত দেখিলে যে আমাৰ খেৰ কাটি আছিলে। এই কামটোৰ কাৰণে আচলতে প্ৰথমে আমি খেৰ যথেষ্ট সংগ্ৰহ কৰিব লগা হয়। প্ৰথম ধানখিনি আমাক ধান খেৰ যথেষ্ট পৰিমাণৰ ধান খেৰ লাগে। আমাৰ বছৰেকত কমচে কম 150 গাড়ী খেৰ আমি কালেকশ্যন কৰোঁ। মই লোকেলৰ পৰা কালেকশ্যন কৰোঁ। কিন্তু যোৱা 15-17 বছৰ ধৰি কালেকশ্যন কৰি থোৱাৰ কাৰণে এই খেৰখিনি কালেকশ্যন কৰাত মোৰ বৰ বেছি অসুবিধা নহয়। সেইকাৰণে যিবিলাক মানুহৰ পৰা মই খেৰবিলাক লৈ থাকোঁ তেখেতলোকৰ পৰা প্ৰতি বছৰে খেৰ পাই থাকোঁ। আৰু ইতিমধ্যে আপোনালোকে ডাঙৰ মোৰ খেৰ ঘৰকেইটা দেখিলে 2টা চাপকাটাৰে খেৰ কাটি আছে। তো সেই খেৰবোৰ আনি আচলতে আমি ইয়াত প্ৰথমে এনেকৈ বেগ টু বেগ কৰিব লাগে। মানে আপোনাৰ সেইখিনি আলু বেগত আচলতে পেকিং হৈ পেলাই ইয়াত আহিছে। ইয়াত আহি পেলাই এয়া আমি চূণ আৰু ব্লিচিং এনেকুৱা আৰু কিছুমান কেমিকেল দি পেলাই ইয়াত খেৰটো শোধন কৰা হয়। আচ্ছা, এইটো 24 ঘণ্টা শোধন কৰাৰ পিছত তাত আমি 24 ঘণ্টা আপোনাৰ ড্ৰেইন আউটৰ কাৰণে দি দিওঁ। সেই পানীবিলাক নিগৰি থাকিব সেই খেৰবিলাকৰ পৰা। আজি যিবিলাক খেৰ অলৰেডি উঠোৱা হৈছে সেই খেৰবিলাকৰ পৰা যিমানখিনি পানী নিগৰিব লাগে সেইখিনি নিগৰি হৈ যোৱাৰ পিছত কাইলৈ ৰাতিপুৱা 9 বজাত আমাৰ কৰ্মচাৰীসকলে গোটেই
পেষ্টবোৰ্ডখনত আপোনাৰ খেৰখিনি চূণ এনেকৈ আপোনাৰ কিছুমান ফাংগিচাইড মিহলি কৰি আকৌ এবাৰ সানি দিব ধুনীয়াকৈ সেইখিনি সানি দিয়াৰ পিছত আপোনাৰ ধুনীয়াকৈ মিক্স কৰি দিব মিক্স কৰি দিয়াৰ পিছত আমাৰ মহিলা কৰ্মচাৰীসকলে এনেকৈ পেকিং কৰিবৰ কাৰণে ৰেডি হৈ যাব আৰু ইতিমধ্যে দেখিছে আপোনালোকে আমাৰ কৰ্মচাৰীসকলে গোটেইখিনি পেকিং কৰি শেষ কৰি পেলালে বৰ্তমান আমি এটা দিনত 500তকৈ বেছি টোপোলা বনাই আছোঁ এইবোৰ কি দাদা চূণ চূণ নাই এইবিলাক আচলতে খেৰখিনি জুবুৰ খাই যাবলৈ ৱেট দিয়া হৈছে ৱেট আচ্ছা সদায় চাফা দিব লাগে মানে সেইকাৰণে আমি বস্তাত ভৰাই পেলাই হিলিহে দিওঁ পাথৰ বা ইটাত মানে জামটো ইমান নজমে কিন্তু বেলেগ কাঠ চাট দিলে মানে এইটো আপোনাৰ ইয়াত কিমান সময় তিয়াই থাকিব লাগে আজি এইটো সময় তিয়াইছো কাইলৈ আমি 12টা বজাত উঠাই দিম আচ্ছা তাৰপিছত তেনেকৈ ড্ৰেইনত হ'বলৈ দিম সেই পানীটো ৰাখি দিব তাৰপিছত আহি পেলাই গোটেই প্ৰচেছটো আকৌ ইয়াত আপোনাৰ কাইলৈ যিখিনি পানী নিগৰি হোৱা খেৰখিনি ইয়াত আপোনাৰ ধুনীয়াকৈ সানি দিব চূণ আৰু ফাংগিচাইডৰ লগত তাৰপিছত এনেকৈ পেকেট কৰিবৰ কাৰণে ৰেডি হৈ যাব তেনেকৈ যাব পাৰিম যাব পাৰিব এনেকৈ পেকেট কৰি আপোনাৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছত আকৌ আমি ইয়াৰ পিছত দেখিব যে এটা ষ্টেজ আমি ফাৰ্মত বস্তুখিনি হেং কৰি আছোঁ ফাৰ্মত হেং কৰাৰ পিছত নাই দাদা ইয়াত বৰ্তমান আপুনি কি দি পেলাই পেকেটিংটো কৰিছে মানে পেকেটিং কৰা চিষ্টেমটো আমাৰ গোটেইখিনি খেৰে হয় গোটেইখিনি খেৰ আমাৰ এটা পিপি বেগ আছে খেৰৰ প্ৰথম এটা খেৰৰ লেয়াৰ তাৰপিছত আপোনাৰ মাছৰুমৰ যিটো স্পন বুলি কয় এইটো স্পনটো ইয়াত দিছে হয় মাছৰুমৰ বীজ আকৌ এটা লেয়াৰ আকৌ স্পন আকৌ এটা লেয়াৰ আকৌ স্পন এনেকৈ 5টা লেয়াৰ আৰু আপোনাৰ 6টা খেৰৰ লেয়াৰ 1 2 3 4 5 6টা খেৰৰ লেয়াৰ 5টা গুটি লেয়াৰ এনেকৈ কৰি পেলাই আমি 14/23 পিপিত বৰ্তমান ভৰাই আছো তাৰপিছত কপাহে এটা কপাটো কিয় দিছে দাদা দিয়া হয় তাৰ কপাটো দিলে মানে ফুটাটো এটা শ্বেপ এটা পায় আৰু যিকোনো ধৰণৰ পোক পতংগ বা জাম বীজাণু মানে ফটকে সোমাব নোৱাৰে বা যিখিনি কণ্টামিনেশ্যন হোৱাৰ চান্সটো কম থাকে সেইকাৰণে কপাটো দিয়া হয় কপাটো 12-14 দিনৰ পিছত খুলি দিয়া হ'ব এইফালে বাইদেউহঁতে কপা দি আছে কপা দি হ'লে আমি এইখিনি আকৌ হেং কৰিবলৈ লৈ যাম এইখিনি কপা হেৰি কৰি আছে আপোনাৰ বৰ্তমান এতিয়া কিমান গৰাকী ইয়াত মহিলা আছে বা কিমান গৰাকী কাম কৰি আছে মিনিমাম 6 গৰাকীৰ পৰা 12 গৰাকী মহিলা হলেহে মোৰ কামটো সম্পূৰ্ণ হয় তেখেতলোকে কেতিয়াবা ধৰক 8-10 এনেকে আজি 9 গৰাকী মানুহ আছে 9 গৰাকী মিনিমাম 9-10 গৰাকী থাকিলে ভাল হয় ইমান সময়ত শেষ হৈ যায় বৰ বেছি সময়লৈ হ'লে আকৌ আমাৰ পুৰুষ কৰ্মচাৰীসকলে মানে অসুবিধা পায় এইখিনি আজিয়ে নি পেলানি ফাৰ্মৰ ভিতৰত সোমাব লাগিব আচ্ছা হেং কৰিব লাগিব আজি হেং নকৰিলেও ফাৰ্মৰ ভিতৰত নি সোমাব লাগিব কালি ৰাতিপুৱা হেং কৰিব এনেকে ডে বাই ডে গোটেই কামখিনি এটা চিষ্টেমত হৈ থাকে এতিয়া চাম দাদাৰ যিখিনি ফাৰ্মত কেনেকে ধৰণে হেং কৰিছে গোটেই মানে বস্তুখিনি হেণ্ডলুমৰ কিছু কাম ইয়াতে হৈ আছে এইখিনি দেখাম আমি ফাৰ্ষ্ট টাইম মাছৰুমৰ খেতিখিনি চাই লওঁ এফালে সব পেকেটিং হৈ আছে দেখিছে আৰু এইখিনি এয়া দাদা কি এইবিলাক হৈছে মাছৰুমৰ স্পনবিলাক এইবিলাক আনি আচলতে আমি এনেকৈ ৰেকিং কৰিব লাগে এইখিনি আমি কাৰ্টনত আহেতো কাৰ্টনত গৰমত বেয়া হৈ যায় সেইকাৰণে ৰেক থ'ব লাগে এনেকৈ এইখিনি স্পনখিনি থোৱাৰ পিছত ইয়াত কলনাইজ হয় আচলতে আমি যেতিয়া মাছৰুমৰ স্পনখিনি বাহিৰৰ পৰা আহে ৱেষ্ট বেংগল বা দিল্লীৰ পৰা আহে তেতিয়া ইয়াত তেনেকুৱা ধৰণৰ ভেঁকুৰ নাথাকে খুব কম পৰিমাণৰ ভেঁকুৰ থাকে আৰু এইখিনি আমি ভেঁকুৰ এনেকৈ বগা থকথকীয়া ভেঁকুৰ এটা ডাঠ ভেঁকুৰ এইটোহে আচলতে বগা ভেঁকুৰটোহে ইয়াৰ আমাৰ দৰকাৰী আৰু ইয়াত যিটো ঘেঁহু আছে ঘেঁহুটো আচলতে ভেঁকুৰখিনি জীয়াই থাকিবৰ কাৰণে এটা বাহক হিচাপে দিয়াহে হৈছে তো সেই ইয়াত আচলতে প্ৰথম অৱস্থাত ভেঁকুৰখিনি একদম কম আহে ইয়াত আমি তাৰপিছত যেতিয়া ৰেকিং কৰি দিম তেতিয়া বগা বগা হৈ উঠে আৰু কমচে কম 8-7 দিনৰ পিছত আমি এইখিনি টোপোলা বনাব পৰা যোগ্য হৈ যায় আচ্ছা এইখিনি বৰ্তমান ক'ৰ পৰা আহিছে আপোনাৰ এইখিনি আমাৰ বৰ্তমান ৱেষ্ট বেংগলৰ পৰা আহিছে এইটো কেনেকুৱা কেজি হিচাপত আহে নে দাদা কি পেকেট হিচাপত 100 পেকেট আহে এটা কাৰ্টনত সেই হিচাপতে আহে কেজি বুলি কয় যদিও আচলতে 5টাত 1 কেজি বুলি কয় কিন্তু তেনেকুৱা আচলতে ইমান কেজিটো ইমান প্ৰয়োজন নহয় ইয়াৰ ক্ষেত্ৰত পেকেট 100 পেকেট প্ৰায় 190-195 গ্ৰামৰ এটা পেকেট মানে আপুনি এটা কিমান কেজি ধৰি লওক কিমান আনিছে আপোনাৰ মই আপোনাৰ 15,000 পেকেট আনিব লগা হয় এনেকুৱা 15,000 পেকেট আনিব লগা হয় তাতে অলপ বেছি আনিব লগা হয় কেতিয়াবা কিছুমান 100 পেকেটৰ ভিতৰত 10-12টা পেকেট বেয়া ওলাই যায় গৰম সেইকাৰণে আমি অলপ বেছি আনিব লগা হয় পিছত আকৌ বেছিখিনি আমি যিখিনি প্ৰকৃততে ভাল গুটি যদি বেছি থাকি যায় সেইখিনি আমি বিকি দিব পাৰোঁ বেলেগক আচ্ছা দাদা এইফালে চাওক আপুনি 4টা ঘৰ আছে 1 2 3 4 দাদা এইটো কিমান ফুটৰ ঘৰ এইবিলাক 110 120 তেনেকে আছে আপোনাৰ আচ্ছা আৰু গোটেই ঠাণ্ডা দিনৰ কেপাচিটি আপোনাৰ 4,500 কেপাচিটি মানে এটা ঘৰত আচ্ছা 4,500 কেপাচিটি আৰু আপোনাৰ এফালে এটা দীঘল এইটো আপোনাৰ 110 ফুট বৰ্তমান মই হেণ্ডলুমৰ কাম কৰাৰ কাৰণে যথেষ্টখিনি কাঠ থ'বলগীয়া হোৱাৰ কাৰণে এই ঘৰটো বৰ্তমান ব্যৱহাৰ কৰিব পৰা হোৱা নাই সেইকাৰণে মই এতিয়া গৰম দিনত আপোনাৰ এইখিনি অলপ কম পৰিমাণৰ 15,000 কেপাচিটি পেক কৰিবৰ কাৰণে ৰেডি হৈছোঁ ঠাণ্ডা দিনত এই গোটেইখিনি ভৰালে কমচে কম 20,000 পৰা 22,000 টোপোলা মই ভৰাব পাৰিম আৰু এইফালে এখন ফাৰ্মত বৰ্তমান হেঙিং কৰা হৈ গৈছে
এইটো চাওক এয়া বৰ্তমান মই সোমাই আহিছোঁ ফাৰ্মলৈ অকণমান অন্ধকাৰ আচলতে আপুনি খুলি দিব পাৰিম বাৰু হয় আপুনি দেখিব চাইডৰ ফালে আমাৰ আচলতে আমাক সানলাইটে বহুত অসুবিধা কৰাৰ কাৰণে আমি সানলাইটটো অলপ বাধা দি ৰাখিব লগা হয় মানে দাদা ইয়াতে দুটা লেয়াৰ দিছে ব্লেক এখনো দিব লগা হৈছে মানে সূৰ্য পোহৰটোক বাধা দি ৰাখিবৰ কাৰণে আমি কলা পলিথিনখন লাগে হয় আৰু ঠাণ্ডা দিনৰ কুঁৱলী বাধা দিবৰ কাৰণে কলা পলিথিনখন লাগে সেইকাৰণে আবেলি টাইমত আমি সূৰ্য পোহৰটো এইফালে খুব চিধা বেকাকে আৰু ডাইৰেক্ট টোপোলাত আহি পৰে কাৰণে এইটো অলপ বন্ধ কৰি দিওঁ অলপমান গধূলি সময়ত আমি আকৌ দাঙি দিম আকৌ বায়ু চলাচল ভাল হ'ব হয় আৰু এইফালে দাদা এটা হেৰিত কেইটাকে দিছে 1 2 5টাকে দিছে ন এনে এইখন ফাৰ্মত আপোনাৰ কিমান আছে বৰ্তমান এখন ফাৰ্মত আপোনাৰ বৰ্তমান আপোনাৰ 3000 আছে ন আচ্ছা এফালে দাদা ইয়াত পানীও দিব লাগে নেকি পানী দিব লাগে বৰ্তমান এতিয়া নহয় যেতিয়া আমি কপা খুলিম আৰু ঠিক আমাৰ মাছৰুমবিলাক ওলাবলৈ আৰম্ভ কৰিব তেতিয়াহে পানী মানে আপুনি ধৰি লওক ইয়াত আজি যদি মোৰ ঠিক কৰে এই কপাটো কেতিয়া খোলে বা কেতিয়া ইয়াত এটা চাম আমি যে ভেঁকুৰবিলাক ইটোৱে সিটোৱে লগ লাগিছে নাই গোটেই ভেঁকুৰখিনিয়ে যেতিয়া খেৰখিনি যেতিয়া ভেঁকুৰে গোটেই কভাৰ কৰি পেলাব তেতিয়া আমি আচলতে কপাখিনি খুলিব লাগে আচ্ছা 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 কপাখিনি আচলতে সময় অনুযায়ী জলবায়ু অনুযায়ী আৰু আপোনাৰ টেম্পাৰেচাৰ আৰু হিউমিডিটি অনুযায়ী ইয়াৰ গ্ৰথটো অলপ বেলেগ বেলেগ হয় সেইকাৰণে আমি কিছু মুহূৰ্তত কেতিয়াবা আপোনাৰ কিছু দিনত আপোনাৰ সোনকালে গ্ৰথ হয় আৰু কেতিয়াবা অকণমান সময় লাগে সেইকাৰণে আমি গ্ৰথটো চাই পেলাই কপাটো খুলিব লাগে আচলতে দিনটো কাউণ্ট কৰি নহয় মানে ঘৰটো আচলতে কেনেকুৱা হোৱাটো উপযোগী এইটো ঘৰটো আচলতে কেনেকুৱা হোৱাটো উপযোগী সেইটো ক'বলৈ যাওঁতে মই যথেষ্টখিনি কথা ক'ব লগা হয় ঘৰটোত আচলতে আমি হিউমিডিটি আৰু টেম্পাৰেচাৰ মেইনটেইন কৰিব পৰা হ'ব লাগে হিউমিডিটি ইয়াত ধৰক মিনিমাম 70 to 80 থাকি পেলাই টেম্পাৰেচাৰ 25 to 30 থাকিলে ভাল মানে ঘৰটোত কিন্তু এনেকুৱা এটা হিউমিডিটি আৰু টেম্পাৰেচাৰ আমি কেনেকুৱা এটা ঘৰত মেইনটেইন কৰিব পাৰোঁ সেই কথাটো আচলতে নিৰ্ভৰ কৰে নিজৰ ওপৰত কিবা যদি আমি মেকানিকেল টেকন'লজি চাইণ্টিফিক টেকন'লজি ইউজ কৰোঁ হিউমিডিফায়াৰ আপোনাৰ তেনেকুৱা ধৰণৰ তেতিয়া আমাৰ আপোনাৰ সেইখিনি ইমান এনেকুৱা ধৰণৰ নেচাৰেল এটমছফিয়াৰ এটা সৃষ্টি কৰিব প্ৰয়োজন নহয় কিন্তু আমি তেনেকুৱা ধৰণৰ একো আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা নাই কাৰণে আমি খেৰ আৰু আপোনাৰ তলটো বালিৰে আপোনাৰ ভৰা এটা ঘৰত মানে আমি এনেকুৱা ধৰণৰ ৰেডি কৰিছে ফাৰ্মিং কৰিব চেষ্টা কৰিছোঁ যাতে ইয়াত আমি টেম্পাৰেচাৰ আৰু হিউমিডিটিটো অলপ মেইনটেইন কৰিব পাৰোঁ তলখনত বালি এটা কাৰণে দিয়া হয় ইয়াত যদি আমি পানী তিয়াই দিওঁ আপোনাৰ হিউমিডিটিটো বাঢ়ি যায় আৰু টেম্পাৰেচাৰটো কমি যায় আচ্ছা ইয়াত দাদা পানীটো কেতিয়া দিব লগা হয় পানীটো আচলতে যেতিয়া আমি মাছৰুমটো ওলাই থাকে ফুল ফ্লেছত তেতিয়া আমি 2 টাইম দিব লাগে ৰাতিপুৱা ছিঙাৰ পাছত এবাৰ আৰু আপোনাৰ গধূলিৰ আগত এবাৰ সেই তেতিয়া আপোনাৰ আৰু চাবলৈ কেতিয়াবা এনেকুৱা হয় যে খুব ডাৱৰীয়া বতৰ তেতিয়া কিন্তু আমি এবাৰো পানী নিদিলেও হৈ যায় এনেকুৱা নহয় যে পানী দিব লাগে যদি দিবই লাগে 2 টাইম তেনেকুৱা নহয় পৰিৱেশ আপোনাৰ জলবায়ু অনুযায়ী কেতিয়াবা বোলে বতৰ অকণমান ঠাণ্ডা খুব বৰষুণ দি আছে যোৱা 3-4 দিন ধৰি তেতিয়াহ'লে পানী দিব নালাগে দাদা এইটো কিমান দিনত ধৰি লওক মানে ৰেডি হয় এইটো আচলতে আমি আজি যদি হেং কৰিছোঁ ইয়াৰ 20 পৰা 30 দিনৰ ভিতৰত ইয়াৰ উৎপাদন পাই যাব আৰু ই কিমান দিনলৈকে আপুনি ইয়াৰ পৰা উৎপাদন পাম সেইদিনাখনৰ পৰা 3 মাহ আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ 3 পৰা 4 মাহলৈ আচ্ছা আমি মুঠতে বছৰেকত 2টা চাইকেল মুঠতে কৰিব পাৰোঁ 2টা চাইকেল হোৱাকৈ ইয়াক তাতকৈ বেছি ৰাখিলে আমাৰ কমাৰ্চিয়েলি ইমান প্ৰফিট নহয় সেইকাৰণে আমি ইয়াক 2টা চাইকেল হোৱাকৈ আমি পেলাই দিওঁ আৰু ধৰক আমি 4 মাহৰ ভিতৰত ইয়াক পেলাব লাগিব আমাৰ ফাৰ্মখন খালী কৰা চফা কৰা ৰিপেয়াৰিং কৰা মেইনটেনেঞ্চ কৰা এইখিনি কাম থাকে আৰু 6 নম্বৰ মাহত আমি সোমোৱাব লাগিব তেতিয়াহে 6 to 12 মান্থছ ইয়াৰ কমপ্লিট হ'ব আচ্ছা আচ্ছা দাদা আৰু এটা কথা জানিম এই এটা চিলিণ্ডাৰ মানে তৈয়াৰ কৰোঁতে কিমান পইচা খৰচা হৈছে এতিয়াতো এটা চিলিণ্ডাৰ তৈয়াৰ কৰোঁতে আজিকালি 45 টকা এনেকুৱা খৰচ হয় 45 টকা খৰচা হৈছে আৰু ই এটা চিলিণ্ডাৰৰ পৰা আপুনি হিচাপ কৰিছেনে কিমান 1 কেজিৰ পৰা 2 কেজিলৈকে উৎপাদন হয় মানে 3 মাহত 3 মাহত হয় এটা চিলিণ্ডাৰৰ পৰা 1 কেজিৰ পৰা 2 কেজি এটা চিলিণ্ডাৰত 1 কেজিৰ পৰা 2 কেজিলৈ উৎপাদন হয় 3 মাহত তো আজিৰ তাৰিখত মানে আপুনি কোনটো ছিজনত কিমান ৰেটত মানে এই মাছৰুম গৰম ছিজনত ৰেটটো অলপ বেছি থাকে ঠাণ্ডা ছিজনত উৎপাদন বেছি থাকে আৰু ৰেটটো অলপ কম থাকে হয় তেওঁ মিনিমাম আপুনি কিমান টকাৰ পৰা কিমান টকালৈকে বিকিব লগা হৈছে আমাৰ ইয়াত নিম্নতম এতিয়া 100 টকা বিক্ৰী হ'ব আৰু সৰ্বোচ্চ 130 টকা আমি হোলচেল পাম আৰু যিসকলে আমাৰ পৰা নি অন্য ঠাইত গৈ বিকিব তেখেতলোকেতো 150 60 70 তেনেকৈ ধৰণে বিকিব মানে আপুনি যদি চাই এই চিলিণ্ডাৰটো আপুনি 45 টকাত ইনভেষ্টমেণ্ট কৰি ইয়াৰ পৰা 3 কেজি হলো 300 টকা 200 টকা 2 কেজি ধৰক 2 কেজি হলে 100 টকাকে 200 টকা বা 200 টকা হলে 260 টকা পাওঁ হয় 260 টকা পাব এটা চিলিণ্ডাৰত এইটো 3 মাহত দাদা ইয়াৰ বজাৰখন আচলতে কেনেকুৱা বা ইয়াৰ বজাৰখন কেনেকৈ ল'বৰ কাৰণে আপোনালোকে চেষ্টা কৰিছে ইয়াৰ বজাৰখন আচলতে বজাৰ একদম নাছিলে আমি যেতিয়া আপোনাৰ 2010-12 চনত ডিমাপুৰত গৈ পেলাই বিভিন্ন ঠাইত বিক্ৰী কৰি ইয়াৰ বজাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ তাতো আমাৰ কিছুমান চিণ্ডিকেচিয়ে আপোনাৰ বজাৰটো একেবাৰে নষ্ট কৰি পেলাইছিলে তথাপিতো আমি সেইখিনি অভাৰকাম কৰিবলৈ সফল হৈছিলোঁ
কৰিছিলোঁ তাৰপাছত আপোনাৰ অসমৰ বিভিন্ন ঠাইত আমি বিকিবলৈ চেষ্টা কৰিছিলোঁ এতিয়া বৰ্তমান আমাৰ 25%হে অসমত বিক্ৰী হয় বাকী 75% কাৰ্বি আংলং আৰু নাগালেণ্ডত বিক্ৰী হয় আমাৰ আচলতে বজাৰলৈ মই নাযাওঁ কিন্তু অন্য কিছুমান আমাৰ ট্ৰেডাৰ আছে এইফালে আমাৰ ফাৰ্মৰ পৰা কালেকশ্যন কৰি পেলাই বজাৰলৈ লৈ যায় আমাৰ ডেইলি টু ডেইলি আমাৰ ইয়াত তেনেকুৱা হয় যিসকলে বিক্ৰী কৰে তেখেতলোকে বিক্ৰীয়ে কৰে আৰু যিসকলে ফাৰ্মিং কৰে তেখেতলোকে ফাৰ্মিঙে কৰে মই এজন ফাৰ্মাৰহে আচলতে ট্ৰেডাৰ নহয় কিন্তু তথাপিতো বজাৰটো এনেকুৱা হয় মেক্সিমাম আমাৰ ডিমাপুৰলৈ গুচি যায় আৰু তাৰে কিছু অংশ আপোনাৰ কাৰ্বি আংলঙলৈ গুচি যায় আৰু তাৰে সামান্য কিছু এটা অংশ আপোনাৰ অসমলৈ গুচি যায় তেনেকে হয় আৰু আমি যাক দিলেও আমি হোলচেলে বিক্ৰী কৰোঁ বজাৰ ক্ষেত্ৰত বাৰু আমাৰ বৰ্তমান এই ধনশিৰি মহকুমাকে আৰম্ভ কৰি আপোনাৰ গোটেই গোলাঘাট ডিষ্ট্ৰিক্টত বজাৰ ইমান সমস্যা নাই উৎপাদনৰহে অলপ সমস্যা আছে মানে বজাৰ চাহিদা আৰু যোগান বৰ ধুনীয়াকে মিলি আছে আপোনাৰ চাহিদাটো অলপ বেছিয়ে হৈ আছে ধৰক যোগান কমে হৈ আছে তেনেকুৱা হৈ আছে আচ্ছা দাদা মই যদি কোনোবা এজনে নতুনকে যদি এনেকুৱা ধৰণৰ কামৰ লগত জড়িত হ'ব বিচাৰে প্ৰথম আপুনি কেনেকে ইয়াৰ এটা ষ্টেপ ল'ব ক'ব নতুন ফাৰ্মাৰ এজনে যদি আচলতে এনেকুৱা ফাৰ্মিং মাছৰুম ফাৰ্মিং কৰিব বিচাৰে তেনেহ'লে কমৰ পৰা আৰম্ভ কৰিব লাগে তেতিয়া তেখেতে কথাটো বুজিবলৈ মানে সক্ষম হ'ব যে কেনেকে ষ্টাৰ্ট কৰিলে তেখেত লোকচান নহ'ব আৰু একেবাৰতে যদি যথেষ্ট সংখ্যক ইনভেষ্ট কৰি দিয়ে অকস্মাত কিবা তেখেতৰ নলেজৰ অভাৱত যদি লোকচান হয় তেখেতৰ বেছি লোকচান হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে প্ৰথম আৰম্ভ কৰাজনে অলপ 50 টোপোলা বা 100 টোপোলা পৰা আৰম্ভ কৰিব লাগে আৰু যেতিয়া গোটেই বস্তুখিনি তেখেতে বুজি উঠিব যে তেখেতে কি কৰিব লাগিব কেনেকৈ কৰিলে কি হ'ব সেই গোটেই কথাখিনি আৰু লাৰ্জ স্কেলত কৰিবলৈ যথেষ্ট ইনভেষ্টমেণ্টৰ প্ৰয়োজন হয় চাপকাটাৰকে আদি কৰি ধৰক আপোনাৰ আৰু স্পনকে আদি কৰি ফাৰ্মিং আদি কৰি আৰু পেকেজিং ফেচিলিটি আদি কৰি গোটেইখিনি যথেষ্টখিনি প্ৰয়োজন হয় তেনেকৈ কৰিব পাৰে একো নাই আপোনাৰ বহুত নতুন নতুন ফাৰ্মাৰে কৰি আছে আৰু অসমত বহুতখিনি ফাৰ্মাৰক মই শিকালোঁ গৰমততো অসমত মাছৰুম কৰাৰ ট্ৰেণ্ডছে নাছিলে অকল মাছৰুমক মানুহে ভাবিছিলে এটা ছিজন বিজনেছ ইয়াক অকল উইণ্টাৰত কৰিব পাৰে ঠাণ্ডা দিনত কৰিব পাৰে কিন্তু মই প্ৰতিপন্ন কৰি দেখুৱালোঁ যে আচলতে মাছৰুম এৰাউণ্ড দ্য ইয়েৰ ইয়াত গোটেই বছৰ মাছৰুম কৰিব পাৰে সেই কথাটো সেইকাৰণে এতিয়াও আজি কুপতি মই গোটেই বছৰ মাছৰুম কৰোঁ আৰু এইটো নিজেই মই প্ৰতিপন্ন কৰি দেখুৱাওঁ যে গোটেই বছৰ মাছৰুম কৰিব পাৰে ইয়াত একো অসুবিধা নাই আপোনাৰ বছৰেকৰ টাৰ্ণঅভাৰটো কিমান বছৰেকত মই যিমানখিনি কাম কৰোঁ আপোনাৰ এইখিনি কাম কৰি মাহেকত মই আপোনাৰ ধৰক 70-80 হাজাৰ টকা ইনকম কৰাত মোৰ অসুবিধা নহয় মানে ইয়াৰ পৰা হয় মাছৰুম ইণ্ডাষ্ট্ৰিটোৰ পৰা মই প্ৰতিমাহে হেণ্ডলুমটো বেলেগ বাৰু অসুবিধা নহয় বছৰেক হিচাপত হ'লে মানে ধৰক 10-12 লাখ টকা ইনকম কৰাত অসুবিধা নহয় বাৰু এইখিনি কৰা আৰু যথেষ্ট মন দিব লাগে আচলতে এই ইনকম কৰাটোৰ ওপৰত এইটো চাকৰি লিখাটো নহয় ইয়াত মই কিমান মনোনিৱেশ কৰিছোঁ কিমান কনচেন্ট্ৰেশ্যন কৰিছোঁ মানে কিমান একাগ্ৰতাৰে মই ইয়াত সময় দিছোঁ সেই কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰিব মই যদি ইয়াত কেতিয়াবা সময় নিদিওঁ মই ইয়াত যদি চাই নাথাকোঁ বস্তুবিলাক বেয়া হৈছে নহ'লে তেতিয়াতো মোৰ ইনকমটো অভিয়াছলি কমি যাব আৰু যদি মই ভাল কনচেন্ট্ৰেশ্যন কৰোঁ তেতিয়াহ'লেতো আপোনাৰ ভাল ইনকম হ'ব সেই কথাটো ব্যৱসায়ত অলপ নিৰ্ভৰ কৰে দেই খুব ধুনীয়া এটা মেনেজমেণ্ট কৰিব লগা হয় সময়ত দৰৱ সময়ত পানী সময়ত আপোনাৰ হেঙিং সময়ত বেকিং সময়ত চেলিং সেই গোটেই বস্তুবোৰ সময়ত হৈছে নাই সেই কথাখিনিৰ কাৰণে যিহেতু আমাৰ ফাৰ্মিঙত আকৌ আমি ৰাতি 1 বজাতো কেতিয়াবা উঠিব লাগে সেই কথাটো কণ্টিনিউটি মেইনটেইন কৰিব লাগে তেনেকুৱা বহুত কিছুমান কথা থাকে সেই গোটেই কথাখিনি মেইনটেইন কৰিব পাৰিলে যথেষ্ট পৰিমাণৰ কৰিব পাৰে এখন দেখিছেনে আপোনাৰ দাদা এখন ৰেডি হৈ আছে আচলতে ইয়াত আজি দাদা কাহানি পৰা এখন ৰেডি হ'ব এখন আপোনাৰ কালিৰ পৰা সোমাইছে আৰু 4 দিনত এখন সম্পূৰ্ণ হৈ যাব এইফালে বৰ্তমান এইফালে ৰেডি হৈ আছে মানে ভৰাবলৈ আৰম্ভ কৰিছে মই আৰম্ভ কৰিছোঁ আজিও টোপোলা সোমাম এইবোৰ ৰছী চক ইয়াতে ওলমাই 5টাকে চিলিণ্ডাৰ এনেধৰণে ৰুমাই এইফালৰ পৰা আপুনি চক ৰেডি হৈ আছে দেখিছে তো এনেধৰণে দাদাৰ 4খন অলৰেডি এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ফাৰ্ম আছে এয়া হ'ল দাদাৰ হেণ্ডলুমৰ দাদা প্ৰজেক্ট ন ইয়াত কি কাম হয় আপোনাৰ ইয়াত আমাৰ হেণ্ডলুমৰ গোটেই যিখন জেকাৰ্ড লুম গোটেইখন বনোৱা হয় আপোনাৰ মিস্ত্ৰী আছে আমাৰ মিস্ত্ৰী আহি গোটেইখিনি বনায় আৰু গোটেই মই এডভাইচ কৰোঁ আপোনাৰ তাৰপিছত আমি তাত মানে হেণ্ডলুম আমাৰ যিখিনি জেকাৰ্ড লুম মানে আপোনাৰ ধৰক শুৱালকুছি টাইপটো আমাৰ ইয়াত বনোৱা হয় আৰু আমি অসমৰ য'তে অৰ্ডাৰ পাওঁ ত'তে বিক্ৰী কৰোঁ আপোনাৰ ডেলিভাৰী ছাৰ্ভিচ ছেটিং ফিটিং গোটেইখিনি আমাৰ নিজৰ আমাৰ ইয়াতে গোটেই শালখন তৈয়াৰ হয় মানে অট'মেটিক শালখন নহয় একেবাৰে চেমি এখন মানে আপোনাৰ মেনু এখন হেণ্ডলুম হয় অট'মেটিক নহয় যিখন মাইনা অট'মেটিক কয় সেইখন নহয় এখন আপোনাৰ জেকাৰ্ড শাল বুলি কয় জেকাৰ্ড শাল এইখন আপোনাৰ যথেষ্ট বজাৰ পাইছোঁ এইখন যোৱা 19 চনৰ পৰা এই কামটোৰ লগত
লগত মই জড়িত আছো প্ৰথম অৱস্থাত আমি নিজে বব কাৰণে বনাইছিলো কিন্তু তাৰপিছত দেখিলো যে কিছুমান ডিমাণ্ড আহিলে কিছু মোৰ বন্ধু বান্ধৱ বা হঠিথক হাল প্ৰয়োজন হ'ল তেতিয়া মই ভাবিলো যে মই হাল বনালে ব্যৱসায় এটা চলিব তেতিয়া মই হাল বনালো আৰু অসমৰ বিভিন্ন স্থানত দিলো আপোনাৰ এইফালে যোৰহাট গোলাঘাট আপোনাৰ শিৱসাগৰ ধেমাজি লখিমপুৰ ঢকুৱাখানা ডিব্ৰুগড় চৰাইদেউ এই গোটেইবিলাক ডিষ্ট্ৰিক্টতে মই হাল বৰ্তমান কিমান দাদা ধৰি লওক এখন হালত কিমান এখন হালৰ দাম এনে বেছ হালখনৰ দাম আপোনাৰ বি ক্লাছ হ'লে মানে 33,000 টকা হয় আৰু আপোনাৰ এ ক্লাছ হ'লে 40,000 টকা হয় এ ক্লাছ হ'লে চেগুন চপা কাঠৰ পায় আৰু বি ক্লাছ হ'লে আপোনাৰ আজাৰ পমা এইবিলাক কাঠৰ পায় আৰু গোটেই জেকাৰ্ড হালখন এ টু জেড কৰিবলৈ হ'লে তাতে আপোনাৰ আৰু অলপ কিছুমান খৰচা আছে তাত সূতাৰ দিশটো কিমান লগাব আৰু তেখেতৰ ঘৰ বা কিমান দূৰত ট্ৰান্সপৰ্টেশ্যন ছেটিং ফিটিং এনেকৈ মিলাই এখন হাল গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত হ'লে আপোনাৰ 100খন গামোচাৰ এটা দিগ সূতা দি পেলানি আমি 43,000 মান টকা পৰে আচ্ছা আচ্ছা বি ক্লাছৰ হ'লে আৰু এ ক্লাছৰ হ'লে আপোনাৰ আৰু 7,000 টকা আপোনাৰ যোগ হয় তাত 50,000 টকা হ'ব সেই তেনেকুৱা হয় আৰু আমাৰ নিজৰ মানুহ গৈ পেলাই ফিটিং কৰি থৈ ছেটিং কৰি থৈ কিবা অসুবিধা হয় যদি আমাৰ আকৌ ছাৰ্ভিচ দিয়ে আমাৰ গোটেই ষ্টাফ আছে মানুহ আছে এইখিনি গোটেইখিনি মই নিজে তত্বাৱধান কৰোঁ আৰু এইখিনি বৰ্তমান বজাৰ ভাল পাইছোঁ আৰু অসমৰ মানুহে আদৰি লৈছে আৰু ইয়াত একচুৱেলি অসমত আমাৰ এই মধ্য অসমত বিশেষকৈ জেকাৰ্ড হালখন জনপ্ৰিয় নোহোৱাৰ মূল কাৰণ আছিলে ইয়াৰ ছাৰ্ভিচ নাছিলে আৰু আমাৰ মধ্য অসমৰ মানুহে নাজানিছিলে এতিয়া মই ছাৰ্ভিচ সৈতে ছাপ্লাই দুইটা বস্তু একেলগে দিছোঁ সেই তেতিয়া মানুহে খুব ভাল পাইছে মানে গোটেই বস্তুখিনি একেলগে ঘৰত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মাথো পইচা খৰচ কৰিয়ে ল'ব পাৰিছে সেইটোত মানুহ খুব সন্তুষ্ট হৈছে আৰু খুব আৰু গামোচা যিহেতু বৰ্তমান অসমত খুব ডিমাণ্ড আছে বেছিভাগ মানুহে মই যিমানখিনি হাল দিছোঁ 90% মানুহে গামোচাৰ কাম কৰে আৰু মই গামোচাৰ কাম কৰিবলৈ বেছি মানুহক মটিভেট কৰি আছোঁ চাদৰ মেখেলাত কাৰণে চাদৰ মেখেলাতকৈ মানে বৰ্তমান গামোচাৰ বেছি ডিমাণ্ড আছে সেইটো কাৰণে গামোচা কাম কৰি লাভান্বিত হৈছোঁ বহুতখিনি ফাৰ্মাৰ বহুত মোৰ লগৰ কিছুমান ফাৰ্মাৰেও মানে হেণ্ডলুমৰ কাম কৰিবলৈ উৎসাহিত হ'ল সেইকাৰণে মই বেছি হেণ্ডলুম বনাবলৈ উদ্যত হ'লোঁ তো বহুত লাভান্বিত হৈছে বহুত উইভাৰ আমি ক্ৰিয়েট কৰিছোঁ যি এনেকুৱা কিছুমান উইভাৰ আছিলে যি তাত বব নাজানিছিলে সেইবিলাকো আমি শিকালোঁ এনেকুৱা কিছুমান বহুত পুৰুষ উইভাৰ আমি ক্ৰিয়েট কৰিছোঁ বহুত আদিবাসী অনা অসমীয়া মানুহে তাত লৈ পেলানি বৈ পেলানি আয় কৰিবলৈ ভাল পাইছে মানে তেনেকুৱা ধৰণৰ আয় কৰিবলৈ আগ্ৰহী হৈছে সেই তেনেকুৱাবিলাক মানুহকো আমি শিকাইছোঁ এনেকুৱাত এতিয়া বৰ্তমান ব্যৱসায়টো খুব ধুনীয়া চলি আছে মানুহগৰাকীয়ে মোৰ খুব ধুনীয়াকৈ তাঁত বব জানে আৰু তাঁত বব জনা কামটো প্ৰায় মই উৎসাহিত হৈ পেলাই হেণ্ডলুম ইণ্ডাষ্ট্ৰীটো কৰিবলৈ মানে সাহস কৰিছিলোঁ এইখনেই আপোনাৰ গোটেই কমপ্লিট 700 এখনে ন এখন জেগাত হল আমি মডিফাইড বুলি বিক্ৰী কৰোঁ এখনৰ অকণমান চিষ্টেম শুৱালকুছি চিষ্টেমটোতকৈ অলপ বেলেগ এইখন হৈছে বেংগল চিষ্টেম আচ্ছা এখন বেংগল চিষ্টেমৰ হাল বঙালীবিলাকে যেনেকৈ ধৰণে আপোনাৰ কৰে সেইটো চিষ্টেমত এখন হাল এনেকৈ কৰা হৈছে বঙালী টেকন'লজিত এইখন আমাৰ সম্পূৰ্ণ শুৱালকুছি চিষ্টেমৰ হাল এইখন বৰ্তমান আপোনাৰ নামঘৰ আসনৰ কাৰণে ৰামকৃষ্ণ হৰি লিখা গামোচা বনাই থকা হৈছে এখন সম্পূৰ্ণ জেগাৰ্ড হাল আৰু এইবিলাক আমাৰ ঘৰত ববৰ কাৰণে এখন মাইনা অট'মেটিক হাল অনা হৈছিল কিন্তু মাইনা অট'মেটিক হালখনৰ পৰা মানুহে যিমানখিনি আশা কৰে সিমানখিনি আচলতে নাপায় সেইকাৰণে এজন মানুহে মানে মাইনা অট'মেটিক হালখন মোক আপোনাৰ এনেকুৱা ধৰণ এখন সাধাৰণ হালৰ সলনি এনেই দি দিছিলে সেইকাৰণে মই হালখন আনি থৈছোঁ দেখাবৰ কাৰণে যে মাইনা অট'মেটিক হাল আৰু আমাৰ হালখনৰ মাজত ডিফাৰেঞ্চ কি সেই বস্তু দেখুৱাবৰ কাৰণে মই এইখন আনি থলোঁ আৰু আমাৰ কিছুমান ৰেডি ষ্টক হাল আছে এইটো হৈছে ড্ৰামিং চিষ্টেম আমাৰ য'ত বাতি কৰা হয় মানে এইটো চেৰেকি এখন আছে এইটো বৰ চেৰেকি সব বাতি কৰা হয় মানে যিটো আগতে মানুহে চোতালত পদূলিত বাতি কৰিছিলে সেই কামটো আজিকালি ভিতৰতে হয় ড্ৰামিং চিষ্টেম হয় এখন আমাৰ ৰেডি ষ্টক হাল ধৰক এখন আমি এনেকৈ ধৰণে সম্পূৰ্ণ এবাৰ ছেটিং ফিটিং কৰাৰ পিছত ডেলিভাৰী দিবলৈ যোৱাৰ আগত সম্পূৰ্ণ খুলি মেলি গাড়ীত উঠাই আমাৰ ছেটিং ফিটিঙৰ মানুহ সহিতে আমি গ্ৰাহকজনক ঘৰলৈকে পোৱাই দিওঁ আচ্ছা সেই গোটেই চিষ্টেমটোৰ অভাৱ আছিল অসমত এনেকৈ ধৰণে হাল দিয়া মানুহ খুব কম আছিলে মানে কোনোবাই আগতে এনেকৈ ধৰণে ফ্ৰেমটো বনাইছিলে কোনোবাই মেচিনটো সংলগ্ন কৰিছিলে কোনোবাই হাৰ্নেছ হিৰকৰ কাম কৰিছিলে কোনোবাই বাতি কৰিছিলে কিন্তু তাত কিছুমান বিসংগতি দেখা দিছিলে কিছুমান এজনে কৰে বাতি এজনে কৰে মেচিন সংলগ্ন এজনে কাঠৰ ফ্ৰেম বনায় তেনেকুৱা নহয় আমি কিন্তু গোটেই কামটোৱে আমি কৰোঁ আৰু গোটেই কিবা যদি ইয়াত অসুবিধা হয় গোটেই অসুবিধাখিনি আমি ঠিক কৰি দিওঁ সেইকাৰণে আচলতে গ্ৰাহকে খুব ভাল পাইছে একেলগে গোটেইখিনি বস্তু সংলগ্ন একেলগে পাইছে মাথো মানুহে পইচা দিলে আমি ঘৰত গৈ ছেটিং ফিটিং কৰি সম্পূৰ্ণ বৈ কৰি দেখাই থৈ আহিছোঁ কিবা অসুবিধা পালেও আমি তাত ছাৰ্ভিচ দিছোঁ যিমান দূৰ নহ'লেও
ধেমাজি লখিমপুৰ ঢকুৱাখানা হ'লেও আমি কেতিয়াবা গৈ পেলাই তাত অসুবিধা হৈছে কিয় বব পৰা নাই কিবা ফুল উঠাত অসুবিধা হৈছে নেকি কেতিয়াবা জাল দিয়াত অসুবিধা হৈছে নেকি এই কথাখিনি আমি বুজাই দিছোঁ কেতিয়াবা জেকাৰ্ডে ৰিডিং নকৰিছে এনেকুৱা ধৰণৰ সমস্যাবিলাকো আমি দূৰ কৰি দিওঁ আমি ছাৰ্ভিচ দি দিওঁ সেইকাৰণে মানুহে ভাল পাইছে হালবিলাকে আপোনাৰ আজিকালি ববলৈ এদিনত কিমানখন ধৰি লওক গামোচা বব পাৰে আচ্ছা সেইটো এটা বিৰাট ইম্পৰ্টেণ্ট কথা আগৰ দিনত মাটিশালবিলাকত আমাৰ শিপিনীসকলে এদিনত বৈছিলে এখন গামোচা আচ্ছা আৰু এইখন শালত আপোনাৰ এদিনত যদি খুব আমি জোৰ কৰোঁ একেলেঠাৰিকে যদি লাগি পাওঁ তেতিয়াহ'লে এদিনতে 4-5খন গামোচা ইয়াত বব পাৰে সেইটোৱে ইয়াৰ পাৰ্থক্য আৰু আগতে আপোনাৰ খুব বেছি শ্ৰমৰ প্ৰয়োজন হৈছিলে কাঠিবিলাক খুব জুপি থাকিব লগা হৈছিলে ফুলবিলাক বেছি ডাঙৰ বাচিব নোৱাৰিছিলে বেছি সময় লাগিছিলে সেই গোটেই সময়খিনি ইয়াত ৰিডিউচ হৈছে ইয়াত কম সময়ৰ ভিতৰত বেছি উৎপাদন কৰিব পাৰে আৰু কম আয়াসত হয় সেই গোটেই কামখিনি আপোনাৰ সহজ হৈ পৰিলে এতিয়া আৰু আপোনাৰ কাঠি তেনেকৈ খুচি থকাৰ দিন নাই এইটোৱে আপোনাৰ বহুত সহজ কৰি দিয়ে আগৰ দিনত মানুহে কি কৰিছিলে মাত্ৰ 25খন বা 20খন গামোচা চোতালত বা পদূলিত বাতি কৰিব পাৰিছিলে কিন্তু এই ড্ৰামিং পদ্ধতি হোৱাৰ পৰা আমি 330খন গামোচা দিনে আমি বাতি কৰিবলৈ সক্ষম হলো সেইটোৱে ইয়াৰ পাৰ্থক্য আচলতে আৰু মানুহে এবাৰ যদি লগাই লয় তেনেকে আপোনাৰ বহুত দিনলৈকে বৈ থাকিব পাৰে তেনেকে ধৰণে আৰু 10-20খন 25খন বাৰে বাতি কৰি থাকিব নালাগে সেই কথাটো ইয়াত আপোনাৰ সহজ হৈ পৰিলে দাদা আপোনাৰ অকণমান যোগাযোগৰ নাম্বাৰটো 9859214751 হয় যদি কোনোবাই আপোনাক ফোন কৰিব বিচাৰে তেলে কিবা সময়সীমা আছে নেকি একো নাই যিকোনো সময়তে কৰিব পাৰে ফোন কৰিব পাৰে আৰু দাদা আচলতে অকল মাছৰুমেই নহয় যেহেতু আমাৰ হেণ্ডলুমৰ লগতো খুব ধুনীয়াকৈ জড়িত গতিকে হেণ্ডলুমৰো কিবা কথা যদি জানিব লগা থাকে বা তাঁতশাল যদি কাৰোবাক দৰকাৰ হয় অসমৰ যিকোনো জেগাতে দাদা অসমৰ যিকোনো জেগাতে হয় গতিকে সেইখিনিও দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব